আৰু এখনে হৈছে প্ৰিয়ম্পীৰ দোকান বেৰৰ কাম বাকি আছে মোৰ মানে পইচা হাতত নাছিলে মই লগৰ ফোন কৰিলো তাৰ পৰা লগৰ লালেও ফোন কৰিলো যে মোৰ পইচা অলপ প্ৰবলেম হৈছে মই এনেকে শো কাৰণে মোক লাগে সেই কাৰণে তহতি 1000 হক 2000 হক মানে মোক দেচোন মই ঘূৰাই দিম ল'ৰাজনী যেনে তেনে পঢ়া চটো নোৱাৰিলোঁ সেইটো কাৰণে বোলে সেইটো ক্ষেত্ৰত মানে আগবাঢ়ি যাওক বোলো সেইটো বিহু বছৰটো মই ব্ৰেণ্ড এম্বেচাডৰ পাবলৈ সক্ষম হৈছিলোঁ এয়া আৰু দোকান মানে কৈছে আৰু এনে ঘৰত থকাতকে কিবা এটা কৰি থাকিব লাগে মানে পাপাই সাপোৰ্ট কৰা নাছিলে এতিয়া লাহে লাহে সাপোৰ্ট কৰিছে বাৰু কেলে সাপোৰ্ট কৰা নাছিলে পাপাই নমস্কাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ'লৈ মই পলাশে আৰু আজি খুব এটা পজিটিভ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো ভিডিঅ'টো শেষলৈকে চাব খুব বেছি ভাল পাব পজিটিভ ভিডিঅ' বুলি কিয়নো কৈছো গম পাব ভিডিঅ'টো চাওক আৰু এফালে আছে ভণ্টি প্ৰিয়ম্পী আৰু তাই হৈছে পজিটিভ মানে এগৰাকী সাহসী আৰু খুব কষ্ট কৰি থকা এগৰাকী ছোৱালী প্ৰিয়ম্পী ফুকন আৰু মই বৰ্তমান আছো চৰাইদেউ ডিষ্ট্ৰিক্টৰ ৰৌদৈ পুখুৰী পাতৰ গাঁৱত আৰু এই ভণ্টি তাই চিন্তাধাৰা পজিটিভ আৰু তাই কাম কৰা পজিটিভ আমি বৰ্তমান কি কৰি আছা মই বৰ্তমান হাই সেকেন্ডাৰী পাছ কৰি এটা মডেলিং শিকি আছো মডেলিং শিকি আছা কলেজ পঢ়িবলৈ মন নগল নেকি কলেজ পঢ়িবলৈ মন গৈছিলে যিহেতু কিছুমান এনেকুৱা অসুবিধাৰ কাৰণে যেহেতু পঢ়া নহল এতিয়া বৰ্তমান তুমি দোকান চলাই আছা ঘৰৰ একদম পদূলি মুখতে এখন দোকানো তাই কোনে সহায় কৰি দিছে দোকানত সহায় মোৰ মা পাপাই কৰে তো প্ৰিয়ম্পী কেনেকে মন গ'ল আচলতে এই মডেলিং কৰিবলৈ বা দোকানখন খুলিবলৈ আৰু যেহেতু তুমি হাই সেকেন্ডাৰী কমপ্লিট কৰিলা কেনেকে মন গ'ল মানে এনেকে মোবাইলত দেখো ভিডিঅ' চাওঁ আৰু এনেকে শ্ব'বোৰ তেনেকে চাবলৈ যাওঁ তেতিয়াই মন গ'ল মানে কৰিবলৈ ময়ো কৰি চাম কেনেকুৱা লাগে যিহেতু মন আছে কৰিবলৈ কেতিয়াবা মায়েও মানে কয় আৰু কি এইবোৰ কৰি আছ মায়েহঁতেতো নাজানে তাৰ পৰা এনেকে টিভিত চাওঁ তাৰ পৰা এতিয়া মোবাইল লৈছো এতিয়া মোবাইলত ওলাই তেনেকে ভিডিঅ' আৰু দোকান মানে কৈছে আৰু এনে ঘৰত থকাতকে কিবা এটা কৰি থাকিব লাগে সেইকাৰণে দোকান এতিয়া মা পাপাহঁতে সহায় কৰে দোকানত আৰু দোকান তুমি ধুনীয়াকে চলাই থাকা দোকান ময়ে থাকো কেতিয়াবা মই কবালৈ গলে মানে অসুবিধা হলে কিবা ক্ষেত্ৰত কবালৈ যাবলগীয়া হলে তেতিয়া মা পাপাহঁতে থাকে বহুত শিকিবলৈ বাকি আছে আৰু কৰিবলৈও বাকি আছে আৰু তোমাৰ এতিয়া মা দেউতাহঁতে সাপোৰ্ট কৰে নে পুৰা মা দেউতাহঁতে সাপোৰ্ট কৰে প্ৰথমে পাপাই সাপোৰ্ট কৰা নাছিলে এতিয়া লাহে লাহে সাপোৰ্ট কৰিছে বাৰু কেলে সাপোৰ্ট কৰা নাছিলে পাপাই কেলে সাপোৰ্ট কৰা নাছিলে মানে যিহেতু বহুত পইচাও লাগে খৰচ হয় ক'বাত যাবলৈ হলে সেইকাৰণে মানে অলপ মানে আৰু পাপাই কি কৰে তোমালোকৰ পাপাই কাঠৰ কাম কৰে কাঠৰ কাম নহয় ন দিন হাজিৰা কৰে আজিকালি যদি পঢ়ো বা কিবা শিকিবলৈ হলেও এইটো ক্ষেত্ৰত নহয় সব ক্ষেত্ৰতে পইচা লাগিবই আৰু সেয়া আপোনালোকে গম পাইছে যে কিমানখিনি তাই আচলতে নিজৰ ওপৰত বিশ্বাস আছে আপোনালোকক সেয়াই দেখুৱাইছো কেনেকুৱা ধৰণৰ নিজৰ ওপৰত বিশ্বাস কৰি ঘৰৰ মানুহৰ সাহসত ঘৰৰ মানুহে সাপোৰ্ট কৰিছে তাইক কিমান ধুনীয়াকে কেইটামান কাম কৰি আছে আপোনালোকে দেখিছে আৰু প্ৰিয়ম্পী এতিয়া ধৰি লোৱা তুমি শিকিহে আছা এনে শ্ব'টো কৰিছানে শ্ব'টো কৰিছো মই 4খন শ্ব' কৰিছো 4খন আৰু ক'ত কৰিলা শ্ব' কেইটা ক'ত মই ডিমোট কৰিছিলো বিহুবৰ শিৱসাগৰ মাঘেৰিটা আৰু ধৰি লোৱা এইবিলাক শ্ব' বিলাক কৰিবলৈ মানে খৰচ পাতি সব নিজৰে খৰচ পাতি নিজৰে ড্ৰেছ পৰা আদি কৰি সব নিজৰে হয় সব ড্ৰেছৰ পৰা আদি কৰি সব নিজৰে ডিমোট এতিয়া কেনে শ্ব'টো পাইছিলা সেইটো মোৰ ফাৰ্ষ্ট শ্ব' আছিলে সেইটো শ্ব' মই মানে কি হ'ল এইটো প্ৰতিটো ইন্টাৰেষ্ট আছেই আৰু মানে প্ৰিয়ংকা বা এগৰাকী ভাল মডেলাৰ তেওঁৱে মোক কৈছিলে এই শ্ব'টোৰ বিষয়ে মানে কৈছিলে এনেকে শ্ব' এটা মই পাতিছো এখন মোৰ শ্ব' হয় তুমি তোমাৰ যদি ইন্টাৰেষ্ট আছে এইটো লাইনত যাবৰ মন আছে তোমাৰ কৰিবলৈ মন আছে তেতিয়া এইটো শ্ব' কৰিবলৈ আহিব পাৰিবা তোমাৰ সেইটো ফাৰ্ষ্ট আছিলে ফাৰ্ষ্ট আছিলে এইফালে আছে প্ৰিয়ম্পী মাক খুৰী নমস্কাৰ তাই আচলতে কেনেকে আগবঢ়াই দিছে তাইক কেনেকুৱা আগবাঢ়িছে মানে মই ভাবিছোঁ তেওঁ ইমান ইচ্ছা কৰিছে যদি আৰু মই বোলো যেনে তেনে বোলো তাক বোলে আগবাঢ়ি যাওক আৰু ময়ো ইচ্ছা হৈ আছেগৈ ল'ৰাজনী যেনে তেনে পঢ়া চটো নোৱাৰিলোঁ সেইটো কাৰণে বোলে সেইটো ক্ষেত্ৰত মানে আগবাঢ়ি যাওক বোলো সেইটো কাৰণে মই জোৰ কৰি দিছোঁ বাপেকে মানা কৰিলেও মই যেনে তেনে বোলে মই বোলো এইটো মই যেনে তেনে হ'লেও আগবাঢ়ি যাম আৰু ল'ৰাজনীৰ কাৰণে বোলো সেইটোকে চিন্তা কৰিছোঁগৈ আৰু দোকানখন খুলি দিছোঁ কেলে মানে তেওঁ কিবা কিবি খৰচ পাতিটো অলপ এনে থাকাকে আকৌ মডেলিঙলৈও যাব লাগিব
গৈ মেলি তেতিয়া এটকা দুটকা কিবা এটা হ'লেওতো কৰিব, পইচা চইচাটো খৰচ হৈ আছেগে, কৰিব লাগিব। এতিয়া কৰিলেও মানে ভাবিছোঁগে মই বোলো পইচাটো খৰচ হৈ যাওক, হ'লেও মানে আগবাঢ়ি যাওক, মই সেইটোকে মানে চিন্তা কৰিছোঁ আৰু তোমাৰ। তাতকৈ দূৰ বুলি ক'বলৈ গ'লে এই চৌকেইটাত মানে মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাটো দূৰ হয়, আৰু মই এনেকে যাওঁ নেযাওঁ মানে কনফিউজ হৈ আছিলো, আৰু যাবলেতো মন আছেই। তাৰপিছত যেতিয়া মানে ডেটটো ওচৰ চাপি আহিছে, এতিয়া হাতত পইচাও নাই যাবলে। ঘৰত কলো মই বোলো এনেকে, আৰু লগৰো আছিলে তেনেকে, সিহঁতি যাম বুলি কৈছে, মোলে ফোন কৰিছে, ওলাবি এনেকে লগত কৰিম, একেলগতে যাম। আৰু এনেকে ওচৰবোৰ মানে শ্ব' কৰিবলৈ যাওঁ, তেতিয়া বাৰু এনেকে মা যায় লগত, পাপা এনেকে যায় বাৰু কেতিয়াবা, বেছিভাগ মানে মোৰ লগত মায়ে যায়। তাৰপিছত সেই মাৰ্ঘেৰিটা যোৱা টাইমত মানে মোৰ এনেকুৱা হৈছিলে, হাতত মানে পইচা অলপ প্ৰব্লেম হৈছিল, মাত্ৰ 300 টকা এটা আছিলে। তথাপিও তেনেকে মই মাহঁতক কৈছো, আজি আৰু কাইলে গ্ৰুমিং আছে, পৰহিলেহে শ্ব' আছে, সেইকাৰণে মই কিবা এটা মেনেজ কৰিম আৰু বোলো, ইমান টেনচন নলবি, আৰু যদি মাহেঁতি পাৰে মানে এতিয়া মোক বোলো ফোন কৰিলে হ'ল, এনে কৈছো। আৰু যিদিনাখনি মানে গ্ৰেণ্ড ফিনালে আছিলে, সেইদিনাখনিলৈকে মোৰ মানে পইচা হাতত নাছিলেই। মই লগৰ ফোন কৰিলো, তাৰ পৰা লগৰ ল'ৰালেও ফোন কৰিলো যে মোৰ পইচা অলপ প্ৰব্লেম হৈছে, মই এনেকে শ্ব' কাৰণে মোক লাগে, সেইকাৰণে তহঁতি 1000 হওক 2000 হওক মানে মোক দেচোন, মই ঘূৰাই দিম শ্ব'টোৰ পিছত, এনে কৈছিলো। ফোন কৰিলো, ইজনী লগৰলে ফোন কৰিছো, নাই, সিহঁতৰ ওচৰতো নাই। লগৰ এনেকে ফোন কৰিছো, ল'ৰালেও ফোন কৰিছো, আৰু ওচৰ চুবুৰীয়াত এনেকে, আৰু যিখিনি মোৰ লগৰ একেলগতে মানে পঢ়া, সেইখিনিলেও ফোন কৰিছো। তাৰপিছত নাই, তেনেকে নহ'ল। আৰু শ্ব'টো কৰিলা নহয়? শ্ব'টো কৰিছো, মই কৰিলো বাৰু, হ'লগে পাছত মেনেজ। এইটো লাইনতো গৈ আছো, মোকো পইচা লাগে, আৰু ঘৰখনত মাহঁতকো পইচা লাগে, আৰু এনেই মানে থকাতকে মানে জাষ্ট দোকানখন খুলি দিছে। আৰু সেয়া আপোনালোকে দেখিছে নহয়, এটা মনত কিমান সাহস আৰু সংগ্ৰাম কৰিছে আচলতে। তাই দোকান দিছে, আৰু নিজে যি এটকা দুটকা সাঁচি তাই নিজৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক, বস্তুবিলাক কিনিবলৈ তাই বিচাৰিছে। মই পাইছিলো প্ৰথম শ্ব' কৰোতে, মই বেষ্ট স্মাইলৰ কাৰণে পাইছিলো, আৰু এফালে এয়া এইখন ছাবচিটেল, আৰু এফালে চাৰ্টিফিকেট আছে এইখন। বিহু বছৰটো মই ব্ৰেণ্ড এম্বেচাডৰ পাবলৈ সক্ষম হৈছিলো, এয়া ক্ৰন, আৰু এইখন ব্ৰেণ্ড এম্বেচাডৰ। আৰু যিহেতু মোৰ 4 নম্বৰ এতিয়া লাষ্ট শ্ব'খন কৰি গৈছো, বৰ্তমান বেছি দিন হোৱা নাই, ফেব্ৰুৱাৰীত আছিলে শ্ব'টো, তেতিয়া মই উইনাৰ পাবলৈ সক্ষম হৈছো। আৰু এইখনে হৈছে প্ৰিয়ম্পীৰ দোকান, আৰু এয়া টিংপাত লগোৱা হৈছে, বেছি দিন নাই হোৱা, কালি পৰহি এনেকে লগোৱা হৈছে। আৰু এইফালে বেৰৰ কাম বাকী আছে, বেৰৰ এইফালে এনেকে কৰি দিলে আৰু বনালে কমপ্লিট হৈ যাব দোকান। আৰু যিহেতু তুমি এতিয়া শ্ব'বিলাক কৰি পেলাই মুকুট পাইছা, এনেকুৱা ধৰণৰ চাৰ্টিফিকেট পাইছা, মৰম পাইছা, আশীৰ্বাদ পাইছা, কেনেকুৱা লাগিছে? বহুতেই ভাল লাগিছে, আৰু কৰিবলৈ বাকী আছে, আৰু সপোনো আছে মোৰ এইটো ক্ষেত্ৰত, যে মই এগৰাকী ভাল মডেলাৰ হিচাপে চিনাকি দিব পাৰো। আপোনালোকে মোক মৰম আশীৰ্বাদ দিব। যিখিনি কাম কৰি আছে সেইখিনি খুব এটা এনাৰ্জেটিক আৰু পজিটিভ, আৰু এনেকুৱা পজিটিভ ভিডিঅ'বিলাক বনাই মই খুব বেছি ভাল পাওঁ। তো আপোনালোকেও এই ক্ষেত্ৰত সহায় কৰিব লাগিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু এই ভণ্টিক আশীৰ্বাদ কৰিব যিমান পাৰে, আৰু খুব ধুনীয়াকৈ কমেণ্ট এটা লিখকচোন ভণ্টিৰ কাৰণে, আৰু তাইক মৰম দিব, আশীৰ্বাদ দিব। মই ভিডিঅ' বনোৱা মোৰ উদ্দেশ্যই সেইটো আছিল যে তাইক অকণমান চিনাকি কৰাই দিওঁ, 2-এজন মানুহে চিনি পাওক, 2-এখন শ্ব' পাওক, যিহেতু তাই কৰি ভাল পায়, খুব সপোন এই ক্ষেত্ৰত, এইটো বিষয়ত খুব বেছি তাই সপোন, আশা আছে আগবাঢ়ি যাবলৈ, বহুত ভাল কাম কৰি যাবলৈ। সেয়ে আপোনালোকক আজি ভিডিঅ'টো বনাই প্ৰস্তুত কৰি দেখুৱাবলৈ চেষ্টা কৰি ভাল পায়। তাই ইনষ্টাগ্ৰামত খুব ধুনীয়া ৰিলছ আপলোড দি থাকে, আপোনালোকে চাব পাৰিব। ইনষ্টাগ্ৰামত কি বুলি আছিলে তোমাৰ? প্ৰিয়ম অফিচিয়েল 04 বুলি মাৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু যদি এতিয়ালৈকে ফ'ল' কৰি লোৱা নাই, পেজটো ফ'ল' কৰি লওক। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।